Supak ko tat kana tan napam kumpa jugela supak silog longso Dubori jila bilaki pora hamnam lo ucca cholika je অসম সরকারে উচ্ছেদমিকা যে সে আগত পরেষ্টর আমঙ্গায়ত তানিয়ে গিঙান কিরদম উচ্ছেদ দল সম্প যে সিবিএম বুলু গামুগলা ধমুগলা বেরমুগদ পাকতো যে পুলিশ প্রশাসন দিউতো বুলুগম তানিয়েম দেখো ইয়েঙ্গাপতো অদক অকিল গগয়বো গদাকায় অকিল গগয়মে ইয়েঙ্গাপ গেল বুম মাখানা লুকতো অদক উচ্ছেদ মিয়াদ উচ্ছেদ হিঙাপতো অকিল গগয়বো অদক মাখানা লক গুলেন নাংকুলাবো লুদু যে উচ্ছেদক বিকয় দম অকিল গগয়বো লুতাক যে অদক সিলক উচ্ছেদ আইরুপ আপং তানিয়ে কালা পছকাং জিনকাং রিবুজিনপো তাতমরন তন্দুনমপো একদম জিনকাং অমগ্র বিশ্ববাকী রাজ্য অদক অকিল গগয়বো অককম নালুতাং আপং মিছিং রেগামা সুপাক লুতা আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাথিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ